নমস্কাৰ চিটিএটিৰ সৈতে ষ্টুডিঅত মই ভা মহন্ত পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৫ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ৯৯ জন যাত্ৰীসহ বিমানখনত আছিল ৮ গৰাকী কৰ্মচাৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছে বিমানখন কৰাচী বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনা লাহোৰৰ পৰা আহিছিল বিমানখন এয়াৰবাছ A320 বিমানখন পতনৰ পিছতে আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত জিন্না ইন্টাৰনেশ্যনেল বিমানবন্দৰৰ তিনিবাৰকৈ অৱতৰণৰ চেষ্টা চলোৱাৰ পিছতে কাষৰীয়া জনবসতি অঞ্চলত ভূপতিত হয় পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইন্সৰ এই বিমানখন প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হৈ অগ্নিপিণ্ডত পৰিণত হয় বিমানখন অঞ্চলটোৰ 25 জন বাসিন্দা গুৰুতৰভাৱে আহত হোৱাৰ তথ্য আহিছে বিমানখন পতনৰ কিছু সময় পূৰ্বে বিমানবন্দৰৰ সৈতে বিচ্ছিন্ন হৈছিল যোগাযোগ উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত পাক সেনা আৰু আন উদ্ধাৰকাৰী দল কিছুদিন পূৰ্বে পাকিস্তানত মুকলি কৰা হৈছিল বিমান সেৱা লকডাউনৰ বাবে স্থগিত ৰখা হৈছিল বিমান সেৱা এই পৰ্যন্ত এজনো যাত্ৰীক মৃত বা জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাই পুনৰবাৰ জনা বিচাৰিছো পাকিস্তানত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা এই বিমান দুৰ্ঘটনাত ৯৫ গৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে ৯৯ গৰাকী যাত্ৰীসহ বিমানখনত আছিল ৮ জন কৰ্মচাৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছে বিমানখন কৰাচী বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনা লাহোৰৰ পৰা আহিছিল বিমানখন এয়াৰবাছ A320 বিমানখন পতনৰ পিছতে সৃষ্টি হৈছে আতংকৰ জিন্না ইন্টাৰনেশ্যনেল বিমানবন্দৰত তিনিবাৰকৈ অৱতৰণৰ চেষ্টা চলোৱাৰ পিছতে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলত ভূপতিত হয় পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমান প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হৈ অগ্নিপিণ্ডত পৰিণত হয় বিমানখন অঞ্চলটোৰ 25 জন বাসিন্দা গুৰুতৰভাৱে আহত হোৱাৰ তথ্য আহিছে বিমানখন পতনৰ কিছু সময় পূৰ্বে বিমানবন্দৰৰ সৈতে বিচ্ছিন্ন হৈছিল যোগাযোগ উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে পাক সেনা আৰু আন উদ্ধাৰকাৰী দল কিছুদিন পূৰ্বে পাকিস্তানত মুকলি কৰা হৈছিল বিমান সেৱা লকডাউনৰ বাবে যেহেতু স্থগিত আছিল বিমান সেৱা কিছুদিন পূৰ্বেহে আৰম্ভ হৈছিল আৰু আৰম্ভ হোৱাৰ পাছতে আমি জনাইছো এই ভয়াৱহ ঘটনা আহিছে দুৰ্ঘটনা আৰু এই পৰ্যন্ত এজনো যাত্ৰীক মৃত বা জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু এবাৰ আহিছো কৰোনাৰ প্ৰসংগলৈ যেহেতু শেহতীয়া খবৰ জনা বিচাৰিছো 222 গৰাকীলৈ বৃদ্ধি অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা শোণিতপুৰত নতুনকৈ 6 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই পৰ্যন্ত 12 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে পুৱাৰ ভাগত এই সংখ্যা আছিলে 214 তাৰ পিছত আমি জনাইছো নতুনকৈ আক্ৰান্ত হৈছে শোণিতপুৰত 6 জন আক্ৰান্ত আজিৰ দিনটোত এই পৰ্যন্ত 12 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে এতিয়ালৈকে অসমত 222 জনলৈ বৃদ্ধি হৈছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা আৰু সোমবাৰৰ পৰা দেখা পোৱা গৈছে ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সোমবাৰে 15 জন লোক আৰু তাৰ পিছত 19 তাৰিখৰ দিনটোত সৰ্বাধিক 42 জন লোক আক্ৰান্ত হৈছিল আৰু আজি এই মুহূৰ্তলৈকে 12 গৰাকী আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু এই 12 গৰাকীক লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 222 গৰাকী শোণিতপুৰত নতুনকৈ 6 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু দেখা পোৱা গৈছে নতুন নতুন জিলা কৰোনা আক্ৰান্তৰ মানচিত্ৰত সোমাই পৰিছে শোণিতপুৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে 6 গৰাকী শোণিতপুৰত নতুনকৈ আক্ৰান্ত হৈছে আৰু মুঠ সংখ্যা হৈছে অসমত এই মুহূৰ্তলৈকে কৰোনাত আক্ৰান্তৰ 222 গৰাকী কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত ধ্বংসৰ দিশে আগবাঢ়িছে এতিয়া জৈৱ বৈচিত্ৰ্যৰ সমৃদ্ধিশালী দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চল কেন্দ্ৰীয় চৰকাৰে কোল ইণ্ডিয়াক মুক্ত কয়লা খননৰ অনুমতি প্ৰদানৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী দিহিং পাটকাইৰ কি হ'ব তাৰ পূৰ্বে চাওক দিহিং পাটকাই কি হৈ আছে পূবৰ আমাজন খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনত একাংশ কোলা বেপাৰীয়ে এক্সকেভেটৰৰ দ্বাৰা দিনে নিশাই চলাইছে কয়লা খনন তাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাৰ লগতে বনাঞ্চলখনৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ জীৱনলৈ নামি আহিছে ভয়ংকৰ দুৰ্যোগ কয়লা মাফিয়াৰ এই কাৰ্য বন্ধ কৰিব লাগিছিল চৰকাৰে
কিন্তু দিহিঙৰ বক্ষ বিদাৰি ৰাজ ভঁৰাল টনকিয়াল কৰিবলৈহে ওলাইছে কেন্দ্ৰীয় চৰকাৰ। নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফৰ অধ্যক্ষ দেশৰ প্ৰধানমন্ত্ৰী। লকডাউনৰ মাজতে এই নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চলৰ অংশ প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰিছে কোল ইণ্ডিয়াক, যাৰ ফলত সৃষ্টি হৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ। যি সময়ত ৰাজ্যত হস্তি মানুহৰ সংঘাতে অতি ভয়ানক ৰূপ ধাৰণ কৰিছে, তেনে সময়তে দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ অনুমতি কিয়? So ইয়াত more than 600 elephants ইয়াত আছে আৰু যোনটো জেগাত চালেকি নামৰ যোনটো এলিফেণ্ট ৰিজাৰ্ভ ফৰেষ্টত যোনটো অৰ্ডাৰ পাছ কৰিছে, সেই অৰ্ডাৰ পাছ কৰাৰ লগে লগে তাত এটা বহুত ডাঙৰ ইম্পেক্ট আমাৰ ইয়াত পৰিব। যিহেতু আমি ইয়াত কাম কৰি আছোঁ, বহুত দিনৰ পৰা আমি ইয়াতে কাম কৰিছোঁ, আমি এভৰি ডে আমি এটা কল পাওঁ কিহৰ হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টৰ। এভৰি ডে আমি এটা কল পাওঁ। চ' আৰু সেই যোনটো হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট ডে বাই ডে ইনক্ৰিজ হৈছে বিকজ কিয় হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে। ইয়াত বহুত বেছিকৈ হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে। চব জেগাতে ৰেম্পেণ্ট এমাউণ্ট অফ ডিফৰেষ্টেশ্যন হৈছে। ইফালে দেশী বিদেশী পৰ্যটকে ভিৰ কৰা আপাৰ দিহিং পাটকাই অভয়াৰণ্যখনত বিভিন্ন সময়ত দুষ্কৃতিকাৰীয়ে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নাংফাই, জাগুন, লেখাপানী, মাৰ্ঘেৰিটা, ডিগবৈ আদিত মূল্যৱান গছ গছনি কাটি তহিলং কৰিছে। এইসমূহ দুষ্কৃতিকাৰীক নাকি লগাব নোৱাৰা চৰকাৰৰ কয়লা খননৰ অনুমতিক লৈ জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী ৰাইজ। আমি যেতিয়াৰ পৰা লাগি আছোঁ গ্ৰীণ বাছ ছ'চাইটিয়ে আমি পেপাৰে পত্ৰই এইখিনি বন্ধ কৰিব লাগে বুলি আমি গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ। 2014 আমি নৰেন্দ্ৰ মোদীলৈকে এখন লেটাৰ লিখিছোঁ। সেইখন লেটাৰ আজিলৈকে মই একো ৰিপ্লাই পোৱা নাই, আমি একো ৰিপ্লাই পোৱা নাই। আমি এতিয়া এটাই অনুৰোধ কৰিছোঁ যে দিহিং পাটকাই ৰিজনত য'ত কয়লা খনন হৈ আছে অতি সোনকালে বন্ধ কৰক। সততে দিহিং পাটকাইৰ কোলাহীৰাৰ চিণ্ডিকেট চলোৱা বুলি অভিযোগ উঠা কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মতে, খুব দুৰ্ভাগ্য যে এই দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী বহুতে কৈছে যে তাৰ ভিতৰত বোলে একো হোৱা নাই, কিন্তু একেবাৰে এইটো বোকাত মিছা কথা। দিহিং পাটকাই অভয়াৰণ্যৰ দক্ষিণ পূবৰ সীমাত ডিৰক ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত ডিৰক, লিখাজান, নামটক এইবিলাক অঞ্চলতো আজি মাৰ্ঘেৰিটা মহকুমাৰ, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন বৰ্ষাৰণ্য, বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট যিবিলাকত অবৈধ খনন কাৰ্য চলি আছে, কয়লা খনন কাৰ্য, আনকি দিহিং পাটকাই অভয়াৰণ্যৰ মাজতো গৈ পেলাই, বিশেষকৈ ডিৰক অঞ্চলত গৈ পেলাই এই খনন কাৰ্য কৰিছিলে। এই খনন কাৰ্য মেকানাইজ ইকুইপমেণ্টছ লৈ পেলাই এক্সকেভেটৰ্ছ, ফকলেণ্ড, JCB এইবিলাক ব্যৱহাৰ কৰিছিলে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰবল গণপ্ৰতিবাদ গঢ়ি উঠাত পৰিস্থিতি পৰিদৰ্শনৰ বাবে বন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অহাকালৈ বনমন্ত্ৰী যাব, গতিকে আমি বনমন্ত্ৰীক কৈছোঁ যে বৰ্তমান পৰিস্থিতিটো তেখেতে বুজ লৈ আহিব লাগে। এই ক্ষেত্ৰত কি হ'ব ৰাজ্য চৰকাৰৰ ভূমিকা? কি হ'ব দিহিং পাটকাইক ৰক্ষা কৰিবলৈ আৰম্ভ হোৱা আন্দোলনৰ ভৱিষ্যত? সেয়াই ৰাজ্যখনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিলে যে পাৰ্চনেলি ভিজিট কৰি গোটেইখিনি তথ্য যাতে আমি অনুধাৱন কৰি তেওঁৰ লগতে পৰামৰ্শ কৰিব পাৰোঁ। মই আজি যাব বিচাৰিছিলোঁ। ডিগবৈৰ পৰা ৰীণা কাকতি গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি জনাই আছো দিহিং পাটকাই সন্দৰ্ভত কিদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্নজনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাক চাংমাৰ প্ৰতিক্ৰিয়া এইবাৰ আগবঢ়াইছো। পাটকাই বনা অঞ্চলত কয়লাৰ মুক্ত খনন কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছে। গতিকে অসমৰ মানুহে কোনেও দিহিং পাটকাই বনা অঞ্চলত কয়লাৰ মুক্ত খনন হোৱাটো নিবিচাৰে, আৰু সেইবাবে আমি অসমৰ মানুহৰ যি দাবী, সেই দাবীক স্বস্বাক্ষৰে চাবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল আহি এই স্থানত উপনীত হৈছোঁ, এই স্থানত আহিছোঁ আমি। গতিকে এই যিটো বনা অঞ্চল, এই যিখন পাহাৰ, এই পাহাৰত এই বনা অঞ্চলত প্ৰচুৰ পৰিমাণে সম্ভাৱনা অন্তৰ্নিহিত হৈ আছে। ইয়াত বিৰল জীৱকুল ইয়াত আছে,
ইয়াত বিৰল প্ৰজাতিৰ তৃণতৰু ইয়াত অন্তৰ্নিহিত হৈ আছে এই পাহাৰত পোৱা যায় গতিকে এই বনাঞ্চলেই হওক এই অভয়াৰণ্যই হওক কেতিয়াও ধ্বংস হোৱাটো আমি অসমৰ মানুহে নিবিচাৰোঁ দিল্লীয়ে কেৱল মাত্ৰ সম্পদ লুণ্ঠনৰ স্বাৰ্থত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন যিবিলাক সম্পদ সেই সম্পদ ব্যৱহাৰ কৰি আহিছে আৰু তাৰ ব্যক্তিক্ৰম এই যিখন পাহাৰ এই যিখন অভয়াৰণ্য এই যিখন বনাঞ্চল সেই বনাঞ্চলো পৃথক নহ'ল আমি কোনো কাৰণতে এই বনাঞ্চলখন ধ্বংস হৈ যোৱাটো নিবিচাৰোঁ এফালে মহামাৰী কৰোনাৰ আতংক আনফালে ভূতৰ ওপৰত দানৱ পৰা দি আহিছে বলিয়াবান আমফানৰ প্ৰভাৱত অসমত হোৱা এদিনৰ বৰষুণতে জলসম্পদ মন্ত্ৰী গৃহ জিলাত খহিল বৰপানী নৈ মথাউৰি ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উফন্দি উঠিছে নদ নদী যাৰ ফলত বানৰ আশংকাত শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল চৰুপোলাল জলসম্পদ বিভাগৰ জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত এজাক বৰষুণতেই ছিগিল মথাউৰি প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ মন্ত্ৰী কেশৱ মহন্ত কৰোনাৰ আতংকৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দি আহিছে বলিয়া বান আমফানৰ প্ৰভাৱত হোৱা এদিনৰ বৰষুণতেই খহিল নগাঁও জিলাৰ বৰপানী নৈৰ মথাউৰি প্ৰায় 30 মিটাৰ মাথাউৰি ভাঙি যোৱাত আমাৰ ইফালে কমিলা আলিবস্তি কাঠনি হেঙুলগুৰি পাবহি আৰু চিমাৰি পাব প্ৰায় 20-25টা গাঁও পানীত পৰি বহুত ক্ষতি হৈছে বড়ো ধান আছিলে সব তলত গ'ল মাছ আছিলে সব গ'ল ভঙা মথাউৰিৰে সোমোৱা পানীয়ে ৰাতিৰ ভিতৰতেই বুঢ়ালে কামপুৰ ৰাজচক্ৰৰ মাধৱপাৰা প্ৰমিলা জুৰিপাৰ আৰু কচুৱাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি আজি দুদিন ধৰি বৰষুণ হোৱাত আমাৰ বৰপানী নদীৰ মাথাউৰিটো প্ৰায় 30 ফুটমান খহি গ'ল ভাঙিলে হাজাৰ হাজাৰ বিঘা ধান খেতি আমাৰ গৃহস্থৰ আদি কৰি চব্জি খেতিও আছে এইবিলাকতো কাটিব নোৱাৰিব দয়া কৰি আমাৰ দয়ালু মহোদয় চৰকাৰে এইটো যাতে বিহিত ব্যৱস্থা লয় অন্যথা আৰু নহ'লে আমাৰ গৃহস্থৰ এনে বহুত ক্ষতি হৈ গ'ল আৰু হ'বও বছৰৰ প্ৰথমটো বানত ডুব গ'ল ৰহা সমষ্টিৰ প্ৰায় 20খন গাঁও বৰপানী নৈৰ খহনীয়াই নিশ্চিহ্ন কৰিলে কেইবাটাও বাট পথ প্ৰায় ধৰি লওক এইফালে আমাৰ পমিলা পুঠিমাৰি উজানমাৰি আদি কৰি প্ৰায় 15-20টা গাঁও ক্ষতি হ'ব জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত এজাক বৰষুণতেই মথাউৰি ছিগা ঘটনাই উদঙাইছে জলসম্পদ বিভাগৰ কামৰ নমুনা মন্ত্ৰীৰ কথা আৰু কামৰ মাজত থকা বৃহৎ তফাত উদঙাইছে বৰপানী নদীৰ মথাউৰি ছিগা ঘটনাই লখিমপুৰতো বানৰ আতংকত ভুগিছে নৈপৰীয়া ৰাইজ ধাৰাসাৰ বৰষুণত উফন্দি উঠা ৰঙা নদীৰ পানীয়ে কঢ়িয়াইছে তীব্ৰ ভাবুকি কোনো আগতীয়া জাননী নিদিয়াকৈ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত পানী মোকলাই দিয়াৰ ফলত ভয়ংকৰ হৈ উঠিছে পৰিস্থিতি পানী হ'বই আমাৰ কষ্ট হ'ব খেতি বাতি নষ্ট হ'ব হয় সব ফালৰ পৰা অনিষ্ট হ'ব হয় কিবা জাননী দিছিলে নেকি পানী বাঢ়িব বুলি নাই দিয়া গহপুৰৰ দক্ষিণাঞ্চলতো একেই অৱস্থা ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহে নিশ্চিহ্ন কৰাৰ উপক্ৰম হৈছে গহপুৰৰ গোপাল জাৰণী আৰু থুতে চাপৰিৰ এক বৃহৎ অঞ্চল বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট ঈদ সমাগত সেয়েহে এতিয়া বজাৰলৈ ওলাই আহিছে ইছলাম ধৰ্মীয় লোকসকলে কাল কৰোনাৰ মাজতো কোনো সামাজিক ব্যৱধান নাৰাখি কলগাছিয়াৰ বজাৰত ভিৰ কৰিছে একাংশ লোকে আনকি কণ কণ শিশুক লৈও বজাৰলৈ আহিছে পিতৃ মাতৃ যাৰ বাবে কলগাছিয়াৰ দোকানসমূহ চিল কৰাৰ দাবী বিভিন্ন সংগঠনৰ চৰম দায়িত্বহীনতা আক্ৰান্ত বাঢ়িছে ব্যৱধান কমিছে কলকাছিয়া বজাৰত উলংঘা লকডাউন কাপোৰ জোতা চেণ্ডেল আৰু ষ্টেচনাৰী দোকানত নাই কোনো সামাজিক ব্যৱধান ঈদৰ বজাৰ উপলক্ষে কলকাছিয়াৰ লগতে আন আন বজাৰসমূহতো ব্যাপক ভিৰ কাপোৰ জোতা চেণ্ডেল আৰু ষ্টেচনাৰী দোকান চিল কৰিবলৈ কলকাছিয়াৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ দাখিল
দোকানসমূহ বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ দাবী বৰপেটা জিলা প্ৰশাসনলৈ, অসম চৰকাৰলৈ আৰু আমাৰ কলগেছে চক্ৰৰ বিষয়ৰ জৰিয়তে এই দাবী উত্থাপন কৰিছোঁ। আমি আশাবাদী অতি সোনকালে কলগেছে ৰাইজৰ যি দাবী, এই দাবীৰ প্ৰতি সঁহাৰি জনাই দোকানসমূহ বন্ধ কৰি দিব বুলি আমি আশাবাদী। সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা, কিন্তু কাণসাৰ নাই ৰাইজৰ। লকডাউন কিছু পৰিমাণে শিথিল কৰিলেও কলগাছিয়া বজাৰত প্ৰায় সকলো দোকানেই খোলা পৰিলক্ষিত হৈছে। বিশেষকৈ কলগাছিয়া বজাৰত থকা কাপোৰৰ দোকান, জোতা, চেণ্ডেলৰ দোকান আৰু ষ্টেচনাৰী দোকান। এই দোকানসমূহৰ লগতে পথৰ ওপৰতো নাই কোনো সামাজিক ব্যৱধান। এই দোকানসমূহত বৃহত্তৰ কলগাছিয়া অঞ্চলৰ তিৰোতা মানুহৰ লগতে একাংশ পুৰুষে নিজৰ কণ কণ ল'ৰা ছোৱালীক লৈ ঈদ উপলক্ষে বজাৰ কৰা পৰিলক্ষিত হৈছে, কিন্তু কোনেও পালন কৰা নাই সামাজিক দূৰত্ব। বিশেষকৈ মানুহবোৰৰ ইমান ভিৰ হৈছে আৰু বিশেষকৈ আমি লক্ষ্য কৰিছোঁ যে মহিলাসকলে তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই ঈদৰ আগখনত আহি পেলাই কাপোৰ কানি কিনাত ব্যস্ত হৈ গৈছে। আৰু ইয়াত লকডাউনৰ কোনো প্ৰভাৱ আমি আচলতে পৰিলক্ষিত হোৱা যেন দেখা নাই। আৰু ইয়ে আমাৰ মনত এটা শংকাৰ সৃষ্টি কৰিছে, যিহেতু গোটেই পৃথিৱীত আজি কৰোনা মহামাৰীয়ে যি ৰূপ ধাৰণ কৰিছে, য'ত লাখ লাখ মানুহ মৃত্যুৰ মুখলৈ গৈছে। আমাৰ ভাৰতবৰ্ষতো আজি 1 লাখতকৈ বেছি মানুহ আক্ৰান্ত হৈছে। গতিকে তেনেকুৱা পৰিস্থিতিত চৰকাৰে দিয়া নীতি নিৰ্দেশনা যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে ই আমাৰ কাৰণে অতি ভয়ানক হৈ উঠিব। ঈদ উপলক্ষে আমাৰ অঞ্চলৰ যি বজাৰৰ যি ভিৰৰ অৱস্থা, সেয়া চাই যেন আমি আতংকিত হৈ পৰিছোঁ। আমি ভয় ভাৱ অনুভৱ কৰিছোঁ। ৰাজ্যখনত যিদৰে COVID-19ৰ ভয়াৱহতা দিনে দিনে বাঢ়ি আহিছে, ফলত শংকিত হৈ পৰিছে কলগাছিয়াবাসী। আজি কলগাছিয়াৰ সচেতন ৰাইজ, কলগাছিয়া আঞ্চলিক কাৰবাৰী সন্থা, কলগাছিয়া গাঁও পঞ্চায়ত, কেইবাটাও NGO, ক্লাব, কলগাছিয়া মহকুমা সাংবাদিক সন্থা একেলগ হৈ কাপোৰ, জোতা, চেণ্ডেল আৰু ষ্টেচনাৰী দোকান চিল কৰিবলৈ কলগাছিয়াৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ দাখিল কৰে। এই ক্ষেত্ৰত কলগাছিয়াৰ স্থানীয় প্ৰশাসন তথা বৰপেটা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বৰপেটাৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উদ্দেশ্য বিৰতিৰ পাছত আমফানত বিধ্বস্ত পশ্চিমবংগলৈ 1000 কোটি টকাৰ পেকেজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আকাশমাৰ্গে আজি ধ্বংসলীলা বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমফানত নিহত 80জন লোকৰ পৰিয়াললৈ 2 লাখকৈ টকাৰ সাহায্য। আমফানত আহত লোকলৈ 50,000 টকাকৈ সাহায্য। উল্লেখ কৰিব পাৰি যে প্ৰলয়ংকাৰী ঘূৰ্ণীত বিধ্বস্ত হোৱা পশ্চিমবংগ আৰু উৰিষ্যাৰ ক্ষয়ক্ষতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জীয়ে সবল নেতৃত্বৰে সংকটৰ মোকাবিলা কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বংগৰ পিছতে ঘূৰ্ণীত বিধ্বস্ত উৰিষ্যাৰ ক্ষয়ক্ষতিৰ বুজ লয় মোদীয়ে। পুনৰ উভতি আহিছো ৰাজ্যৰ খবৰলৈ। ৰাজ্যত এতিয়া বহু লোক হোম কোৱাৰেণ্টাইনত আছে, কিন্তু কিমান পালন হৈছে এইসকল লোকে হোম কোৱাৰেণ্টাইন? বঙাইগাঁৱৰ উত্তৰ শালমাৰাত হোম কোৱাৰেণ্টাইনত থকা এজন লোকে মহিলা এগৰাকীৰ ঘৰত উপস্থিত হৈ হত্যাৰ অপচেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোম কোৱাৰেণ্টাইনত থকা লোকৰ অতপালে মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা। কথম্পি ৰক্ষা মহিলাগৰাকীৰ। বঙাইগাঁৱৰ উত্তৰ শালমাৰা উপ আৰক্ষী চকীৰ অন্তৰ্গত সূত্ৰধৰপাৰাত হোম কোৱাৰেণ্টাইনত থকা এজন লোকে এগৰাকী মহিলাক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ ৰুবুল সূত্ৰধৰ নামৰ লোক এজনে হোম কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত ওলাই আহি লাঠিৰে বেয়াকৈ মাৰধৰ কৰিলে এগৰাকী মহিলা। মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ লোকজনে চোকা দাৰেও আক্ৰমণ কৰিবলৈ উদ্যত হয়। অৱশ্যে সৌভাগ্যক্ৰমে 2 জীয়েকৰ তৎপৰতাত মহিলাগৰাকী কথম্পি ৰক্ষা পৰে। ডাইৰেক্ট মোক একদম হেন্দাবাৰী দিয়ে ঠিক মতে য'তে পাওঁতে মাৰছে। মই আৰু তেল দি আছো, এনেকা কৰে মই তেল দি আছো, হোটেল সানিছো আকে চব মই আৰু কলম বোলো ঐ সানিছো মোক কিয় মাৰিছ ভাই, তই কিয় মাৰিছ বুলি কৈছো। নাই তাই তো মোক সিকো কথা নুশুনে কি, মোৰ কথা খালি মোক কোবাই আৰু কোবাই কোবাই আৰু কোবাই। ভালদৰে চাওক, মাটিত বহি থকাজন হোম কোৱাৰেণ্টাইনত থকা লোকজন। কৰোনাৰ বাবে কণ্টেইনমেণ্ট জোনত পৰিণত গুৱাহাটীৰ কটাহবাৰীৰ পৰা পলায়ন কৰি কিছুদিন পূৰ্বে ঘৰ পাইছিল ৰুবুল সূত্ৰধৰে। তাৰ পিছতেই ৰাইজৰ অভিযোগৰ ভিত্তিত স্বাস্থ্য বিভাগে কৰিছিল হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা।
কিন্তু হোম কোৱাৰেণ্টাইন উলংঘা কৰি মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ লোকজনে মাৰপিট সংঘটিত কৰে। ৰুবুল সূত্ৰধৰক সংগ দিছিল থানেশ্বৰ সূত্ৰধৰ নামৰ আন এজন লোকে। ঘটনাৰ সময়ত দুয়ো সুৰাসক্ত অৱস্থাত আছিল। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ উত্তৰ শালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল। পুলিচক জনাইছে কোন থানাত? শালমৰা থানাত জনাইছো। বৰ্তমানলৈকে কিবা হেৰি লৈছে নেকি? লাগিছো খবৰ। কৰোনা আতংকৰ মাজতেই হোম কোৱাৰেণ্টাইনত থকা লোকজন ওলাই আহি এনেদৰে মহিলাক আক্ৰমণ কৰা ঘটনাই স্বাভাৱিকতেই শংকিত কৰি তুলিছে অঞ্চলবাসী। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। এপিচিচিৰ সভাপতি ৰিপুণ বৰা কোৱাৰেণ্টাইনত, পত্নীসহ ৰেডিছন বুথ কোৱাৰেণ্টাইনত আছে তেওঁ। আৰু বৰ্তমান ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা তেখেত আহিছিল। বিগত 58টা দিন পত্নীসহ দিল্লীত বাহৰ পাতি আছিল। সৰুসজাই ষ্টেডিয়ামত স্বাব সংগ্ৰহ কৰা হৈছে দুয়োৰে। আৰু বৰ্তমান ৰিপুণ বৰা তেওঁ পত্নীসহ ৰেডিছন বুথ কোৱাৰেণ্টাইনত আছে। ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা আহিছিল দুয়ো। বিগত 58টা দিন দিল্লীত বাহৰ পাতি আছিল। সৰুসজাই ষ্টেডিয়ামত ইতিমধ্যে দুয়োৰে স্বাব সংগ্ৰহ কৰা হৈছে আৰু দুয়োকে বৰ্তমান কোৱাৰেণ্টাইনত ৰখা হৈছে। পৰহি দিল্লীৰ পৰা ৰাজধানী ট্ৰেইনত আহি যোৱাকালি ৰাতি 9:30 বজাত আহি গুৱাহাটী পালোহি আৰু COVID-19 চৰকাৰী বিধি ব্যৱস্থা মতে সৰুসজাই ষ্টেডিয়ামত গৈ আমাৰ স্বাস্থ্য পৰীক্ষা কৰি স্বাবৰ চেম্পল দি আমাক চৰকাৰে যি কোৱাৰেণ্টাইন কৰিছে মোক আৰু মোৰ পত্নী মনিকা বৰাক, আমি সেইমতে ৰেডিছন হোটেলত বৰ্তমান কোৱাৰেণ্টাইন হৈ আছো। ৩,৫৮৩ গৰাকীলৈ বৃদ্ধি ভাৰতত কৰোণাত মৃত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু ১৪৮ জনৰ। বৃহস্পতিবাৰে পুৱা ৮ বজালৈ মৃত্যু হৈছিল ৩,৪৩৫ জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৪৫৪ জন আক্ৰান্তৰ মৃত্যু। এই পৰ্যন্ত ভাৰতত আক্ৰান্ত ১,১৮,৪৪৭। ভাৰতত আৰোগ্য লাভ কৰিছে ৪৮,৫৩৩ জনে। চিকিৎসাধীন হৈ আছে ৬৪,৩৩০ জন কৰোণাত আক্ৰান্ত লোক। বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। প্ৰতি ঘণ্টাত 1 চেণ্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানীৰ জলপৃষ্ঠ। আৰু নিপকোৱে বৃহস্পতিবাৰে নিশাৰ পৰা ৰঙা নদী প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে। বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। প্ৰতি ঘণ্টাত 1 চেণ্টিমিটাৰকৈ বাঢ়িছে পানী। প্ৰতি এঘণ্টাত 1 চেণ্টিমিটাৰকৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। আনফালৰ পৰা খবৰ আহিছে যে ৰঙা নদী বান্ধৰ পানী এৰিছে নিপকোৱে। কৰোনা মহামাৰীৰ সৈতে ৰাজ্যবাসী যুঁজি থকাৰ সময়তেই ঘণ্টাই প্ৰতি বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। প্ৰতি এঘণ্টাৰ ব্যৱধানত 1 চেণ্টিমিটাৰকৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী। বৰ্তমান 44.21 মিটাৰলৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী। 16 তাৰিখৰ পৰা প্ৰতি 2-3 ঘণ্টাত 1 চেণ্টিমিটাৰকৈ বাঢ়ি আছে, কিন্তু আজি ৰাতিপুৱা 7টা বজাৰ পৰা প্ৰতি ঘণ্টাত 1 চেণ্টিমিটাৰকৈ পানী বাঢ়ি আছে। নিপকোৱে বৃহস্পতিবাৰে নিশাৰ পৰা এৰিছে ৰঙা নদীৰ পানী। ইয়াৰ ফলত পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। বিগত 3 দিনৰ পৰা প্ৰতি 2-3 ঘণ্টাত 1 চেণ্টিমিটাৰকৈ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ আছিল যদিও শুকুৰবাৰে পুৱাৰে পৰা এঘণ্টাৰ ব্যৱধানত 1 চেণ্টিমিটাৰকৈ বৃদ্ধি হ'বলৈ লৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বৰ্তমান এতিয়া পানী আছে আপোনাৰ ব্ৰহ্মপুত্ৰত, আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ ছাইডত 44.21 চেণ্টিমিটাৰ, অৰ্থাৎ 81 চেণ্টিমিটাৰ পানী বাঢ়িছে। এতিয়া ক'ব পৰা নাযায় কিমানখিনি পানী বাঢ়িব, কাৰণ কিয় ধৰক ৰঙা নদীয়ে নহয় আৰু বেলেগ বেলেগ সৰু সৰু নদীবিলাকৰ পানীও আহিব, সেইটো সময়ত ক'ব পৰা যাব। বৰ্তমান 44.21 মিটাৰলৈ বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই 49.68 মিটাৰত স্পৰ্শ কৰিব বিপদসীমা। 2019 বৰ্ষৰ 16 জুলাইত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছিল 51.23 মিটাৰলৈ। যদি এই হাৰত পানী বৃদ্ধি পায় তেনেহ'লে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চলত শীঘ্ৰেই প্লাৱন হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন বিপ্লৱপালৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
প্ৰতিকূল বতৰৰ মাজতে নিজ সমষ্টিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে মাজুলীৰ অতি দুৰ্গম আওহতীয়া চাপৰি অঞ্চল আহতগৃহ পৰিদৰ্শন কৰে সৰ্বানন্দ সোণোৱালে বাৰিষা নৈপুৰীয়া ৰাজ্যৰ সহায় খোৱাকৈ 22টা বান আশ্ৰয় কেন্দ্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে পুঁজি নিজ সমষ্টিৰ বৰ্ণাঢ্য আশ্ৰয় কেন্দ্ৰ তথা সামূহিক গৃহ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা স্থানীয় নিৰ্মাণ সমিতিক প্ৰদান কৰিলে প্ৰায় 2,37 লাখ টকাৰ এখন চেক আজি আমি আহতগুৰিৰ ইয়াত থকা প্ৰায় 15খন গাঁও আৰু আমাৰ দক্ষিণ আহতগুৰিৰ 7খনত আমি বানপানীৰ সময়ত আশ্ৰয়স্থল হিচাপে আধুনিক ধ্যান ধাৰণাৰে একোটা ঘৰ নিৰ্মাণ কৰাৰ বাবে আজি আৰ্থিক অনুদান আগবঢ়োৱা হৈছে আটাইতকৈ বানপানী আৰু গৰাখহনি আক্ৰান্ত হোৱা এই দুইখন পঞ্চায়ত অসমৰ বুকুত কাৰণ এই অঞ্চলৰ ৰাইজে বানপানীৰ সময়ত যিটো জিয়াটো ভুগিব লগা হয় সেই সময়ত আশ্ৰয়স্থল বিচাৰি হাহাকাৰ হয় তেখেতে কৰিব লগা হয় গতিকে ভৱিষ্যতৰ দিনত যাতে তেখেতসকলৰ বাবে একোটা নিগাজিকৈ আশ্ৰয়স্থল কমিউনিটি ফ্লাড চেণ্টাৰ আৰু কমিউনিটি ছেট উইথ টয়লেট সম্পূৰ্ণৰূপে শৌচালয় ইত্যাদি নিৰ্মাণ কৰি আধুনিক ধ্যান ধাৰণা ইয়াক সুন্দৰ ৰূপত নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমি 10 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস দুইখন পঞ্চায়তৰ ৰাইজে অত্যন্ত নিষ্ঠাৰে তেখেতসকলে এই গৃহবিলাক বা এই ফ্লাড শেল্টাৰবিলাক সুন্দৰভাৱে তেখেতসকলে নিৰ্মাণ কৰি উলিয়াব বিশ্বত কালৰূপ কৰোনাই সংঘাৰ সৃষ্টি কৰাৰ সময়তে কৰোনা বিৰোধী যুঁজ তথা মহিলা সবলীকৰণৰ চেষ্টা খুমটাই বিধায়ক মৃণাল শইকীয়াৰ আত্মসহায়ক গোটৰ মহিলাৰ জৰিয়তে মাস্ক প্ৰস্তুত কৰি সমষ্টিবাসীক বিনামূলীয়াকৈ বিতৰণ কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰি তুলিছে কৰোনা বিৰোধী যুঁজত বিধায়ক মৃণাল শইকীয়া মাস্ক প্ৰস্তুত কৰি বিনামূলীয়াকৈ বিতৰণ মহিলা আত্মসহায়ক গোটৰ দ্বাৰা মাস্ক প্ৰস্তুত বিশ্বজুৰি মহামাৰী কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত কৰ্মহীন হৈ পৰিছে বহুজন বহুতৰে দুবেলা দুমুঠি খাবলৈও নোহোৱা হৈছে তেনে সময়তে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই মাস্ক প্ৰস্তুতকৰণৰ যোগেদি মহিলা সবলীকৰণৰ এক প্ৰচেষ্টা হাতত লৈছে আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা মাস্ক প্ৰস্তুত কৰি সমষ্টিটোৰ বিভিন্ন জনৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰিছে বিধায়কগৰাকীয়ে মই ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুল আৰম্ভ হ'ব তেতিয়া তেওঁলোকক মাস্ক এখনৰ প্ৰয়োজন হ'ব মই সেইকাৰণে চিন্তা কৰিছোঁ যে মই নিজে উন্নত মানদণ্ডৰ সূতা আনি ঘৰতে তাঁতশাল পাতি তাতে বৈ পেলাই ইয়াতে মাস্ক বনাই পেলাই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিতৰণ কৰিম সম্পূৰ্ণ হ'ব তেতিয়া যিসকল দিন হাজিৰা কৰা মানুহ আছে তেওঁলোকৰ কাৰণে মই মাস্ক প্ৰস্তুত কৰিম প্ৰথম পৰ্যায়ত 1 লাখ মাস্ক প্ৰস্তুত কৰি বিতৰণৰ ব্যৱস্থা কৰিছে বিধায়কগৰাকীয়ে অট'মেটিক তাঁতশালত শিপিনীসকলে কাপোৰ প্ৰস্তুত কৰি সেই কাপোৰৰ মাস্ক বনাইছে মহিলাসকলে এই কাৰ্যৰ দ্বাৰা মহিলাসকলৰ আত্মসংস্থাপনৰ বাট মুকলি হোৱাৰ লগতে এখন স্বাস্থ্যসন্মত বিনামূলীয়া মাস্ক লাভ কৰিব সমষ্টিবাসীয়ে কিমান বনাম এতিয়ালৈকে ভবা নাই আমি মানে যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে আমি বনাই থাকিম টাৰ্গেট মানে নহয় আৰু যেতিয়ালৈকে প্ৰয়োজন হয় আমি ধৰি লওক 5,000 6,000 10,000 যিমান হয় আৰু যেতিয়ালৈকে প্ৰয়োজন হয় আমি মানে বনাই থাকিম আমি বৰ্তমান 7 গৰাকী আছোঁ ভৱিষ্যতে আমি আৰু মানে মহিলা ল'ম কৰোনা মহামাৰীৰ মাজতে মহিলা সবলীকৰণ আৰু বিনামূলীয়াকৈ স্বাস্থ্যসন্মত মাস্ক বিতৰণৰ ব্যৱস্থা কৰা বিধায়কগৰাকীৰ এনে পদক্ষেপক আদৰণি জনাইছে সমষ্টিবাসীয়ে গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি উদ্ধাৰ হয় এটি মৃত ঢেকীয়াপতীয়া বাঘৰ পোৱালি প্ৰায় 2 বছৰীয়া মতা বাঘৰ পোৱালিটো বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা বন শিবিৰ এলেকাত মৃত অৱস্থাত উদ্ধাৰ কৰে বন বিভাগৰ লোকে উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আন বাঘৰ সৈতে যুঁজত লিপ্ত হৈ পোৱালিটোৰ মৃত্যু ঘটিছে মৰণোত্তৰ পৰীক্ষাৰ অন্তত এনটিচিএ নীতি অনুসৰি ঢেকীয়াপতীয়া বাঘৰ পোৱালিটোৰ মৃতদেহ সৎকাৰ কৰে বন বিভাগে বিগত 2টা মাহত 3টা বাঘৰ মৃত্যু হৈছে কাজিৰঙাত
বহিৰাজ্যৰ পৰা আপোন ঘৰখনলৈ উভতি আহিছে হাজাৰ হাজাৰ শ্ৰমিক উভতনি যাত্ৰাত কুলাই পাছিয়া নধৰা হৈছে শ্ৰমিকৰ দুখ দৰ্দশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰব্ৰজিত শ্ৰমিকৰ দুখ দুৰ্দশা দিন ৰাতি এক কৰি ঘৰমুৱা হৈছে শ্ৰমিক ৰেলপথ ৰাজপথেৰে খোজকাঢ়িয়ে যাত্ৰা প্ৰব্ৰজিত শ্ৰমিকক লৈ নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন কোনোবা যদি আহিছে খোজকাঢ়ি কোনোবা আহিছে ঠেলাত কোনোৱে আকৌ চাইকেলেৰে যাত্ৰা কৰিছে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ ভোকে লগুনে এইদৰে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা ঘৰমুৱা হৈছে শ্ৰমিক এই দৃশ্য গোলাঘাটৰ নাগালেণ্ডৰ পৰা কাৰ্বি আংলং অভিমুখে ৰেলপথেৰে খোজকাঢ়ি আহি ৰাইডিঙিয়া তিনিআলিত উপস্থিত হোৱা শ্ৰমিক কেইজনক প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে আবদ্ধ কৰে ভোকাতুৰ শ্ৰমিক কেইজনক খাদ্যৰ যোগান ধৰাৰ পিছতে গোলাঘাট প্ৰশাসনক খবৰ দিয়ে ৰাইজে কাৰ্বিলঙত অৰিজিনেল ঘৰ বুলি কৈছে তেখেতলোকে আহি থকা মই বেগ চেগ লৈ অহা দেখি ৰাখিলোঁ যে সুধিলোঁ যে ক'ৰ পাইছে কি কথা তেতিয়া তেখেতলোকে ক'লে যে আমি এনেকৈ কাম কৰিবলৈ গৈছিলোঁ নাগালেণ্ড মকচঙত যে এতিয়া গাড়ী ঘোঁৰা পোৱা নাই কাৰণে খোজকাঢ়ি আহি আছোঁ তাৰপৰা সিহঁতে ভোকতো আছিলে আমি দুই এজনৰ লগ লাগি খোৱাৰ ব্যৱস্থাও কিবা কিবি কৰিলোঁ নাগালেণ্ডৰ মুকুকচুঙত বাঁহ পেটৰ কাম কৰিছিল শ্ৰমিক কেইজনে মানে আমাৰ ৰাইডিঙীয়া যোনটো তিনিআলি যে তিনিআলি ৰাস্তাটো মানে সিহঁতে ৰেলানি ফালৰ পৰা আহি আছিলে মই তেতিয়া ঘৰত আছিলোঁ ঘপককৈ বেগ চেগ লৈ অহা দেখি পিনি মানে মই অকণমান ছাছপেক্ট কৰিলোঁ ক'ৰ মানুহ কি কথা তাৰপৰা মোৰ খুৰা ওচৰত ছাৰ এজন আছিলে ছাৰক ফোন কৰি পিনি মই ক'লোঁ যে মানে সন্দেহবাদী অলপ মানুহ 4জনমান গৈ আছে অকণমান ৰাখকচোন সোধক মই গৈ আছোঁ এই দৃশ্য বঙাইগাঁৱৰ আৰক্ষীয়ে আটক কৰে 40জনকৈ শ্ৰমিকক শ্ৰীৰামপুৰৰ পৰা বাছেৰে আহি বঙাইগাঁও ৰাখালডুবিত উপস্থিত হৈছিল শ্ৰমিকসকল আগ্ৰাৰ পৰা শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰা শ্ৰমিকসকলৰ হাতত নাই ষ্টাম্প আঠবাটতে বাছৰ পৰা নামি খোজকাঢ়ি ঘৰলৈ যোৱাৰ প্ৰয়াস কৰিছিল স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দলটোক বাঁহৰ কাম কাঠৰ কাম কৰোঁ বুলি কৈছিলে তাত কাম কৰি আছোঁ বুলি কৈছিলে ঠিক আছে ঘৰলৈ যাবলৈ আহিছিলে তেখেতলোকৰ তাৰ কাৰ্বি আংলঙৰ মই এজনৰ লগত যোগাযোগ কৰিছিলোঁ যে সেইজনে কৈছে যে আমি হয় আমাৰ ঘৰলৈকে আহি আছিলে সিহঁতক আমি মানে ক'ত পাইছে কি কথা আমি লোকেশ্যনটো ধৰি পোৱা নাই কাৰণে অকণমান প্ৰব্লেম হৈ আছে 16 মে'টো বঙাইগাঁৱত বন্ধ কণ্টেইনাৰৰ ভিতৰত সোমাই অহা 50জনীয়া শ্ৰমিকৰ দলক আটক কৰিছিল আৰক্ষীয়ে উল্লেখ্য যে দুখ দুৰ্দশাৰ মাজতে বিনা স্বাস্থ্য পৰীক্ষাৰে অসমত দৈনিক এইদৰে শ শ্ৰমিক বৰ্হি ৰাজ্যৰ পৰা আহি প্ৰৱেশ কৰাত এক ভয়ংকৰ পৰিৱেশৰ ইংগিত গ্ৰহণ কৰিছে গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বঙাইগাঁৱৰ পৰা উপনন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ